নমস্কাৰ আপোনালোক সকলোকে ৰঞ্জন অসম চেনেললৈ স্বাগতম জনাইছো যেহেতু আপোনালোকে অনুশীলন কৰি আছে নৱেম্বৰ মাহ সোমালেই আৰু মামাই কৈছে নৱেম্বৰ মাহত ফৰেষ্ট ডিপাৰ্টমেন্টৰ বা আসাম পুলিচৰ পোষ্ট মুকলি হ'ব গতিকে মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যেহেতু আমাৰ ল'ৰা সকলৰ কাৰণে ভিডিঅ'টো বনাইছো 3200 মিটাৰ ৰানিং কৰিব লাগে গতিকে যি সকল নতুন কেণ্ডিডেট আছে তেওঁলোকে নাজানে যে কিমান মিনিটত ৰানিং কৰিলে কিমান মাৰ্কস পোৱা যায় সকলোৱে জানিবলৈ বিচাৰে জনাটো দৰকাৰ কাৰণ এটা ষ্ট্ৰেটেজি ল'ব লাগিব যে মই ইমান মিনিটৰ ৰানিং কৰিম ইমানটো মাৰ্কস ৰানিংত উঠাম আৰু তেতিয়া মই ভাল এটা ফিজিকেলত মাৰ্কস পাব পাৰিম গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি কথাই আলোচনা কৰিম কিমান মিনিটত ৰানিং কৰিলে কিমান মাৰ্কস পোৱা যায় বলক তেতিয়াহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো মই এখন লিষ্ট বনাই লৈছো যে কিমান অকল মই ডাইৰেক্ট মাৰ্কসটো কৈ যাম ধৰি লওক 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ ডাইৰেক্ট মাৰ্কসটো কৈ যাম আপোনালোকে শুনিব আৰু যেহেতু বহুত ক্যালকুলেশন কৰি উলিয়াব লাগে অকমান কবাত পইণ্ট খেলিমেলি হ'ব পাৰে এইবোৰ আপোনালোকে ইগনোৰ কৰিব যেটো কম তাৰ একদম ওচৰৰ বাজাৰ থাকিব আপোনালোকে ইমান টেনচন ল'ব নালাগে আপোনালোকে সকলোৱে জানে যে 10 মিনিটত ৰানিং কৰিলে 20 মাৰ্ক পোৱা যায় এটো সকলোৱে জানে আৰু চেষ্টা কৰিব 10 মিনিটত সোমাবলৈ তাৰ পাছত আপোনালোকে 19 মাৰ্ক পাবৰ কাৰণে 10 মিনিট 10 সেকেন্ড বা 10 মিনিট 15 সেকেন্ডৰ ভিতৰত আপোনালোকে 3200 মিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব তেতিয়া 19 মাৰ্ক পাব আপোনালোকে 10 মিনিট 27 28 এনেকুৱা সেকেন্ডত আপোনালোকে কমপ্লিট কৰিলে 18 মাৰ্কস পাব 10 মিনিট 40 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে 17 মাৰ্কস পাব 10 মিনিট 53 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে 16 মাৰ্কস পাব 11 মিনিট 22 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে 15 মাৰ্কস পাব 11 মিনিট 44 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে 14 মাৰ্কস পাব 12 মিনিট 5 সেকেন্ড 4 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে কিমান পাব 13 মাৰ্কস পাব 12 মিনিট 34 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে 12 মাৰ্কস পাব তাৰ পিছত আহিলে 13 মিনিট 11 সেকেন্ডত কমপ্লিট কৰিলে আপোনালোকে বা 13 মিনিট 10 সেকেন্ডত কমপ্লিট কৰিলে 11 মাৰ্কস পাব আৰু শেষত 14 মিনিটত কমপ্লিট কৰিলে মাত্ৰ 10 নম্বৰ পাব আপোনালোকে যে কলো মই ধৰি লওক 10 মিনিট 40 সেকেন্ডত কমপ্লিট কৰিলে 17 পাব বা 10 মিনিট 53 সেকেন্ডত কমপ্লিট কৰিলে 16 পাব তাৰ মাজৰ সময়খিনিত আপোনালোকে সোমালে আপোনালোকৰ পইণ্টস প্লাস হ'ব ধৰি লওক আপোনালোকে 10 মিনিট 40ত সোমালে 17 পাব আপোনালোকে 10 মিনিট যদি 45ত সোমায় তেতিয়া 17.30 তেনেকুৱা মাৰ্কস আপোনালোকৰ পইণ্টত প্লাস হৈ যাব আপোনালোকে বুজি পালে আৰু এটো ষ্ট্ৰেটেজি ফলো কৰিব আপোনালোকে কিমান মিনিটত সোমালে আপোনালোকৰ ভাল হ'ব হেতু চেষ্টা কৰিব যেহেতু মাৰ্কসটো জনাটো দৰকাৰ সকলোৱে বহুত নতুন ক্যান্ডিডেট আহিছে তেওঁলোকে হয়তো নেজানে গতিকে আজিৰ ভিডিঅ'টোত এইখিনি কথাই আপোনালোকক জনালো আপোনালোকে যদি বিচাৰে নেক্সট লং জাম্প কিমান ফুট মাৰিলে কিমান মাৰ্কস পায় মই তাৰো এটা ভিডিঅ' লৈ আহিম আপোনালোকে কমেন্টত জনাব মই কমেন্টত যদি জনাই মই নিশ্চয় লৈ আনিম আৰু এনেকুৱা যদি ইনফৰমেটিভ ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহলে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰমেটিভ ভিডিঅ'বোৰ পাই থাকিব আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে অলপ হলো আপোনালোকৰ সহায় হৈছে বুলি ভাবে আপোনালোকে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান নতুন লগ বন্ধু আছে তেওঁলোকক ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে তেওঁলোকৰ সহায় হয় ধন্যবাদ